থাকিব নোৱাৰি গছতলিতে আছো আমি গছৰ তলত বহিব গৈ আছো সেউজীয়া পৰিৱেশ ধান চান ৰুই থৈছো ধান পান হৈ আছে আৰু সেউজীয়া ধান ৰোৱা মানুহতে এইপিনে গছৰ গৈ মানুহে বহি আছে গছৰ তলিত আছো আমি গছৰ তলিত আছো এইপিনে দাদা সকলো বহি আছে এইপিনে দাদা সকলো বহি আছে কাকাহঁতে লৈ আছে এইপিনে আৰু আমি বহি আছো এইপিনে আমি বহি আছো গছতলিত বহি আছো আৰু এইপিনে মোবাইল চাই বহি আছে চবে শুব আহিছে আৰু সেইপিনে আইতাসকলে বহি আছে মাটিত শুই আছে গৰম লাগিছে কাকা গৰমে বহুত গৰম গৰমত মাটিত শুই আছে মাটিত শুই আছে নোৱাৰি ন মাটিত শুই আছে পৰিৱেশ কি কৰি আছো শুই আছে এয়া ভকতানি শুই দিওঁ পেৰি দিওঁ এই সকলোৱে গছৰ তলত বহি চাওক জিৰণি লৈ আছে গছৰ তলত বহি ভকতানি আজি গৰমটো কেনেকুৱা লাগিছে হা ভাল লাগিছে দে কি বুলি আজি হেৰি ৰদটো কি ৰদ বুলি কয় এইটো টিকাফটা ৰদ এইজনী বিহাৰী কেনেকুৱা লাগিছে গৰম ধুনীয়া লাগিছে এয়া সকলোৱে গছৰ তলত বহি আছে কিন্তু এটা কথা হৈছে মোবাইল কোম্পানী বিলাকে মানে এবাৰ টকা বেছি পাইছে এয়া চাওক সকলোৱে গছৰ তলত বহি একদম মোবাইল চোৱাত ব্যস্ত গৰমত থাকিব নোৱাৰি গৰম লাগিছে মই থাকিব পৰা নাই খালি মাটিত শুই আছো একেবাৰে মোৰ মাথা চাথা গৰম মদ খোৱা নাই গৰম কিমান কোন মদ খালে ঠাণ্ডা পৰি থাকিলোহেঁতেন মদ খালে আমি ঠাণ্ডাহে পৰি থাকো ক'ব নোৱাৰিম ধুনীয়াকে শুই থাকিম এতিয়া মদ নোখোৱাৰ কাৰণে এতিয়া গৰমতে থাকিব পৰা নাই তাপ কিমান এইডাল গছৰ ইমান ডাঙৰ গছ এই গছডাল দেখা দে আমি মানুহ থাকিব নোৱাৰো আমি থাকিব পৰা নাই এই সূৰ্য তাপ কিমান আমাক কি দিব এতিয়া সকলে মিঠাই দিব বৰষুণ আমাৰ ইয়াত লাগে এতিয়া বৰষুণ আহিলে গালি কেনেকে গালি দিম এতিয়া ইমান দিন হ'ল বৰষুণে নাই বৰষুণ নাই একো নাই বতাহ বহুত সেইটো বতাহ বৰষুণ একেদিনে এঘণ্টা দিলে কাম নহব নহয় এতিয়া আজি ইমান ৰদৰ তাপ আজিতো থাকিব নোৱাৰো এতিয়া আজি কি হব কালি ৰাতিহে দিলে আজি ৰাতি কি হল কি হল এতিয়া দিনত সদায় দি থাকিব লাগিব ন সদায় দি থাকিব লাগিব ন তোমালোকে কোৱাচোন এতিয়া আজি গৰমত থাকিব পৰা নাই গছৰ তলত মাটিত শুই থকা পোক সোমাব আৰু পিপৰ সোমাব ডাঙৰ ডাঙৰ মই বন্ধ কৰি ৰাখিছো চেউলা দুখুমাকে মই বন্ধ কৰি ৰাখিছো সেইটো ব্যৱস্থা নিজে ৰাখিব লাগিব শুই থাকক দেই ধন্যবাদ এইফালে বাঙালী আইতা
কল্পনা আইতা আইতা আৰু ইপিনে মোবাইল চাই আছে মোবাইল চাই আছে এয়া বহুত ৰদ আৰু এই মতে পানী খাব আছে আৰু এই গৰম ধুই আছে ঐ তোৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ৰংগীতা দেউৰী হা নমস্কাৰ মোৰ নাম শ্ৰী ৰংগীতা দেউৰী আৰু নমস্কাৰ মোৰ নাম শ্ৰী পনিতা পাটৰ নমস্কাৰ মোৰ নাম নয়নী পাটৰ কোন স্কুলত পঢ় তহঁতে 2 নং তিতাবলা প্ৰাথমিক বিদ্যালয় এতিয়া যে গৰম বন্ধ খুলিব গম পাইছ না নাই পাইছো গৰম বন্ধত কি কি কৰিলি কোন ক্লাছত তই এবাৰ কোন শ্ৰেণীত তৃতীয় শ্ৰেণী তৃতীয় শ্ৰেণী 1 2 খন মাতচোন কেখালে 1 পৰা 100 লৈকে মাতচোন 1 2 1 2 3 4 5 6 7 8 9 10 1 2 11 1 2 12 1 2 13 1 2 14 1 2 5 15 1 2 16 1 2 17 1 2 18 1 2 19 1 2 19 20 3 2 31 3 2 ঐ 2 খনে 2 20 তাৰ পিছত 3 2 31 পায় নেকি 2 হে আৰে এই না 3 শূন্য তৃতীয় শ্ৰেণীৰ পঢ়া ছোৱালীজনী নেওতাখন নাজানিলে কেনেকৈ হ'ব 3 2 22 তই এফালে আগলৈ তোৰ নামটো কি আছিল বোলে নয়নী পাটৰ নয়নী পাটৰ তই নেওতাখন মাতচোন 1 পৰা 100 লৈ 1 2 3 4 5 6 7 8 9 10 1 2 11 1 2 12 1 2 13 1 2 14 1 2 5 15 1 2 16 1 2 7 17 1 2 8 18 1 2 9 19 2 শূন্য 2 20 A B C D E F G H I J K L M N O P Q R S কি মাতিছ যোগ নেওতা পাঁচ ভক্তি মাতখন যোগ 5 1 6 5 2 7 5 3 8 5 4 9 5 5 10 5 6 11 5 7 12 5 8 13 5 9 14 5 9 14 এই 5 10 15 মাতচোন সাত ভাগটো 7 1 8 7 2 12 7 1 8 7 2 9 7 3 11 7 1 7 3 11 না 7 3 10 7 4 7 4 11 7 7 5 11 আরে কি খাতে আরে শুনে মাতছুন 7 1 8 7 2 9 7 3 10 7 4 প্ৰথমবাৰ মাত 7 1 8 7 1 8 7 2 9 7 3 10 7 4 11 7 5 12 7 6 13 7 7 7 14 7 8 15 7 7 9 16 7 10 17 স্কুলৰ প্ৰধান শিক্ষকজনৰ নাম কি হেডমাষ্টাৰ বেকা স্কুলৰ প্ৰধান শিক্ষকৰ নামজন নাজানো ন হা সেইটো বেয়া কথা নহয় প্ৰধান শিক্ষকৰ নাম নাজানো যে স্কুল কেই তাৰিখে বহিব 1 তাৰিখৰ পৰা 1 তাৰিখে স্কুল বহাৰ লগে লগে ছাৰক কৈ সুধিবি প্ৰধান যিজন শিক্ষক আছে হেডমাষ্টাৰ সুধিবি ছাৰ আপোনাৰ নামটো কি আমাৰ হেডমাষ্টাৰ নাম কিয় স্কুলৰ হেডমাষ্টাৰ আচ্ছা তই কবিতা এটা মাতচোন পাচলিৰ বাগিচা কবিতা তেনেকৈ নামাতে নহয় কবিতাটো প্ৰথমে কবিজনৰ নাম কৈ ল'ব লাগে কবিতাটো কবি অমুক কবিজনৰ নাম কি পাচলি বাগিচা কবিজনৰ নাম কোনে লিখিছিলে সেইটো কবিতা এইবিলাক জানিব লাগে দেই কবিতাটো মানে কবিজনৰ নাম যিয়ে লিখিছে
তো হাতখন দেখুৱাচোন এনেকৈ দেখ হাতখনত কেইটা আঙুলি আছে 5টা আৰু এটা কথা জানো না এই 5টা আঙুলিৰ নিজৰ নিজৰ নাম আছে যেনে তোৰ নাম অংগিতা তাৰ নাম অমুক তাৰ নাম তমুক তে এই 5টা আঙুলিৰ নাম কেইটা ক কোনটো কি নাম নাজানো কোনে পাৰিবি 5টা আঙুলিৰ নাম নাজানো দেখুৱা বুঢ়া আঙুলি দেখুৱা কোনটো বুঢ়া আঙুলি এইটো বুঢ়া আঙুলি তৰ্জনী আঙুলি হা মধ্যমা আঙুলি অনামিকা আঙুলি কনিষ্ঠ আঙুলি এই কনিষ্ঠ আঙুলিক আমি কেয়া আঙুলি বুলি কওঁ হয় আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব